মেকুৰীক যেতিয়া ৰামটাঙন দিয়া হয়, মেকুৰীটোৰ অৱস্থা কেনেকুৱা হয় আৰু তেওঁ সেই মেকুৰীটো কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হয়। ইতিমধ্যে দেখা গ'ল সেই সময়ত আৰু এটা মেকুৰীয়ে ভাবিলে যে তেওঁ কিজানি মোকে মাতিছিল নেকি। সেই সময়ত বেলেগ এটা ঘৰৰ পৰা জাপ মাৰি আৰু এটা মেকুৰী সেই জেগাত উপস্থিত হ'ল। তেতিয়া সেই দুটা মেকুৰীয়ে পিছত অহা মেকুৰীতে ভাবিলে তেওঁ কিজানি খাদ্য বস্তু খাই পেলালে নেকি, মই ভাল নাপাওঁ। তেতিয়া সেই মেকুৰীটো আৰু এই মেকুৰীটো দুটা মেকুৰী একেলগে হৈ কেনেকুৱা পৰিৱেশৰ সৃষ্টি কৰে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। ঠিক তেনেকৈ কুকুৰো সেই ইয়াৰ পৰিপন্থী নহয়। কুকুৰক যেনেকৈ ৰাংটাঙন দিয়া হয়, কোব এটা মাৰা হয়, কিন্তু কুকুৰ সকলোৰে উপকাৰ। চাওক, আমি ঘৰ এৰি আহিছোঁ, আজি আমাৰ ঘৰত কুকুৰ আছে কিন্তু কুকুৰ অহা নাই। আমাৰ ঘৰখন কুকুৰে কিন্তু পহৰা দিছে। গোটেই ৰাতি গোটেই নিদ্ৰা জাগি ঘুম হৰণ কৰি কুকুৰে কিন্তু ৰাতি জাগি গৃহস্থক পহৰা দিয়ে। আৰু সেই গৃহস্থ আমি কুকুৰে সামান্য এটা ভুল কৰি কুকুৰক আমি কেনেকুৱা ব্যৱহাৰ কৰোঁ আৰু কুকুৰক কি কৰা হয়। ভুল কৰাৰ বিনিময়ত কুকুৰক নিশ্চয় ৰামটাঙন দিয়া হয়। পৰিৱেশ কেনেকুৱা হ'ব? ভাল লাগিছে যদি ৰাইজৰ পৰা বিচাৰিছে কি জোৰকৈ হাত চাপৰি। ধন্যবাদ। এতিয়া আমাৰ যেতিয়া আমি প্ৰত্যেকেই ইছলাম আমি জানো। আইলো